এই সভাস্থলীত উপস্থিত হৈছোহি অসমৰ পুণ্য পবিত্ৰ স্থানসমূহৰ ভিতৰত অন্যতম ঢেকীয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদ ল'বলৈ ঢেকীয়াখোৱা বৰনামঘৰৰ আহ্বান হিচাপে মই ইয়াত উপস্থিত হৈছোহি আৰু আপোনালোকক নিশ্চিতভাৱে মোৰ কথাখিনিয়ে নিৰাশ কৰিব, কাৰণ আপোনালোক জ্ঞানবৃদ্ধ পৰম বৈষ্ণৱ ভক্ত সমাজ, আপোনালোকৰ সন্মুখত অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত নামঘৰ বা সমাজ সংগঠনত নামঘৰসমূহৰ ভূমিকা কেনে হোৱা উচিত এই কথাটো ক'বৰ বাবে মোৰ যোগ্যতা নাই, মোৰ অৰ্হতা নাই, মোৰ অভিজ্ঞতা নাই, মোৰ জ্ঞানো নাই। তথাপি মৰসাহ কৰি দুআষাৰ মনৰ কথা ক'ম বুলি আপোনালোকৰ সন্মুখত থিয় দিছোঁ। আশা কৰোঁ মোৰ কথাৰ মাজত যদি কিবা ত্ৰুটি ৰৈ যায় তেতিয়াহ'লে আপোনালোকে অজ্ঞানী পৰম মূঢ় ব্যক্তি বুলি মোক ক্ষমা কৰিব। প্ৰথম কথাটো হ'ল যে নামঘৰসমূহৰ আমাৰ সমাজ সংগঠনত বা সামাজিক ঐক্য সম্প্ৰীতি সংহতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই নামঘৰসমূহৰ ভূমিকা কেনে হোৱা উচিত এই কথাটো ক'বলৈ এক কথাতে কৈ দিবলৈ বৰ জটিল। কাৰণ মই আজি কিছুদিন আগতে এখন কিতাপ পাত লুটিয়াই চাবলৈ মোৰ সৌভাগ্য আছিল। কিতাপখনৰ নাম আছিল অসমৰ নামঘৰসমূহৰ ইতিহাস। প্ৰসিদ্ধ অসমৰ পণ্ডিত নৰেন কলিতাদেৱে কিতাপখন সম্পাদনা কৰিছিল। কিতাপখন পঢ়ি চাই মই যিটো দেখিলোঁ, মাত্ৰ সেই গ্ৰন্থখন প্ৰণয়ন কৰিবৰ বাবেই মই সকলো নামঘৰৰ ইতিবৃত্ত পঢ়ি চোৱা নাই। প্ৰায় 1200 নামঘৰৰ ইতিবৃত্ত তাত সন্নিৱিষ্ট হৈছে। আৰু সেই তালিকাখন বা সেই ইতিবৃত্ত তেনে অসম্পূৰ্ণৰো অসম্পূৰ্ণ ইতিবৃত্ত নিশ্চিতভাৱে হয়, আৰু সেয়া সকলোকেও মানি লৈছে বা সকলোৱে আমি বুজি পাওঁ। অৰ্থাৎ অসমত প্ৰকৃত অৰ্থত কিমান নামঘৰ আছে সেই কথাটো আমি সংখ্যাটো কৈ দিব নোৱাৰোঁ। মোৰ অনুমান হয় গোটেই অসমত নামঘৰ কেইবা হাজাৰো হ'ব, আৰু এই কেইবা হাজাৰো নামঘৰৰ মাজত প্ৰত্যেকটো নামঘৰৰ নীতি আদৰ্শ পন্থা একে নহয়। আচৰণ বিধিৰ মাজতো নামঘৰসমূহৰ মাজত পাৰ্থক্য আছে। তাৰ পাছত আমি এই নামঘৰসমূহৰ মাজত সংহতিৰ কথা ভাবিব পাৰোঁ। নামঘৰসমূহৰ যোগেদি সামাজিক সংহতিৰ কথা আমি ক'ব পাৰোঁ নে নোৱাৰোঁ, এই কথাটো লৈ বিভিন্ন সময়ত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে, বা আমাৰ মনতো প্ৰশ্নৰ উদয় হয়, বা আপোনালোকৰ মাজতো নিশ্চয় প্ৰশ্নৰ উদয় হয়। আপোনালোকে সকলোৱে জানে যে অসমত অতি প্ৰাচীন কালৰে পৰা সত্ৰ পাতি
জ্ঞান চৰ্চা কৰাৰ এটা পৰিৱেশ আছিল আৰু সেই পৰিৱেশটোৰ উদাহৰণ গুৱাহাটীৰ আমবাৰী খনন কাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষসমূহ বিভিন্ন ভাস্কৰ্যসমূহ আৰু গুৱাহাটীৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা কিছুমান সামগ্ৰীৰ আধাৰত নিৰ্মিত হোৱা যোগীহাটী সত্ৰৰ ধাৰণাটোৰ পৰাই কৰিব পাৰি গুৰুজনাই বোধ হয় এই সত্ৰৰ ধাৰণাটো সন্মুখত লৈ সামূহিকভাৱে জ্ঞান চৰ্চাৰ এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ বিচাৰিছিল আৰু এই সামূহিক জ্ঞান চৰ্চাৰ পৰিৱেশটোৰ বাবে সকলো ভকতক একে ঠাইতে সমবেত কৰি সকলো ভকতকে সমানভাৱে চিন্তা কৰি সমান ভাৱনাৰে সকলোৰে মনৰ ভিতৰত খোপনি পুতি সকলোকে সম আদৰ্শৰে জ্ঞান চৰ্চা কৰিবৰ বাবে তেখেতে এক পৰিৱেশ তৈয়াৰ কৰি দিছিল আৰু এই পৰিৱেশটোক গুৰু মাধৱদেৱে যেতিয়া বৰপেটাত ৰঙিয়াল গৃহ নিৰ্মাণ কৰিলে সেই ৰঙিয়াল গৃহ নিৰ্মাণৰ যোগেদি তেখেতে সেই পৰিৱেশটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল বোধ হয় বহুতেই অনুমান কৰে এই ৰঙিয়াল গৃহৰ পৰাই পৰৱৰ্তী সময়ত নামঘৰৰ ধাৰণাটো বিকাশ হৈছিল আৰম্ভণিতে যি ৰঙিয়াল গৃহ বা গুৰুজনাই সকলো ভকতকে সমবেত কৰি একসত্ৰে একে ঠাইতে একে স্থানতে জ্ঞান চৰ্চা কৰাৰ যিটো পৰিৱেশ তৈয়াৰ কৰিছিল সেই পৰিৱেশত সেই সামাজিক গাঁথনিত গণতন্ত্ৰ বোলা শব্দ এটা নাছিল তেতিয়া আছিল সামন্তীয় শাসন ব্যৱস্থা সেই সামন্তীয় শাসন ব্যৱস্থাৰ মাজত গুৰুজনাই যি জ্ঞান চৰ্চাৰ পৰিৱেশ তৈয়াৰ কৰিছিল সেই জ্ঞান চৰ্চাৰ পৰিৱেশৰ মাজত কিন্তু যি সময়ত আমি গণতন্ত্ৰৰ শব্দটোও শুনা নাছিলোঁ সেই সময়তে গুৰুজনাই গণতান্ত্ৰিক ধ্যান ধাৰণাৰ পাতনি মেলিছিল কাৰণ নামঘৰৰ মজিয়াত বা ভকতসকলক একেলগে সমবেত কৰি ভকতসকলক একেলগে নাম ল'বৰ বাবে যিটো পৰিৱেশ তৈয়াৰ কৰি দিছিল সেই প্ৰথম নাম লোৱা পৰিৱেশটোত গুৰুজনাৰ সেই পৰিৱেশটোক যদি আমি নামঘৰ বুলি ক'ব বিচাৰোঁ তেতিয়াহ'লে সেই পৰিৱেশটোত কোনসকল ভকতে স্থান পাইছিল সেইসকলৰ মাজত আছিল গাৰোৰ গোবিন্দ জয়ন্তীয়াৰ মধাই মুছলমানৰ চান্দখাইকে আদি কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তি এই ব্যক্তিসকলে গুৰুজনাই এই ব্যক্তিসকলক লৈ যি নাম গুণ চৰ্চাৰ পৰিৱেশ ৰচনা কৰিছিল তাত দেৱভাষাৰ পৰা মানুহৰ ভাষালৈ জ্ঞানৰ সমস্ত শাস্ত্ৰৰাজি অনুবাদ কৰি মানুহৰ মাজত কীৰ্তন আৰু শ্ৰৱণৰ যোগেদি এটা পৰিৱেশ ৰচনা কৰিছিল কীৰ্তন আৰু শ্ৰৱণৰ যোগেদি পৰিৱেশ ৰচনা কৰাৰ উদ্দেশ্য আছিল এটাই সেয়া আছিল যে সমাজৰ যিসকল নিৰক্ষৰ লোক সেই সময়ত স্বাক্ষৰ লোকৰ সংখ্যা আছিল 3 তাকৰ আঙুলিৰ মূৰত লিখিব পৰা গতিকে সংখ্যাগৰিষ্ঠ নিৰক্ষৰ লোকেও যাতে জ্ঞান চৰ্চাৰ কাৰণে উৎফুল্লিত হ'ব পাৰে অনুপ্ৰাণিত হ'ব পাৰে আৰু তেওঁলোকেও যাতে আখৰ জনাজনে কৰা কীৰ্তন শ্ৰৱণ কৰি পৰৱৰ্তী সময়ত সেই কীৰ্তন অৰ্থাৎ মুখেৰে কৈ যাব পৰা এটা পৰম্পৰাৰ যোগেদি তাক যাতে ধৰি ৰাখিব পাৰে তাৰ বাবে গুৰুজনাই কীৰ্তন নৱবিধা ভক্তিৰ ভিতৰত
কীৰ্তন আৰু শ্ৰৱণকে শ্ৰেষ্ঠ স্থান প্ৰদান কৰি নাম লোৱাৰ পৰিৱেশ সূচনা কৰিছিল। মাধৱ গুৰুজনাই যেতিয়া ৰংগিয়াল গৃহ বা আজিৰ নামঘৰৰ পৰিৱেশ ৰচনা কৰিল, তেতিয়া সেই ৰংগিয়াল গৃহ শব্দটোৰ পৰাই আপোনালোকে অনুমান কৰক যে তাত কিহৰ চৰ্চা হৈছিল। সেই চৰ্চাও আছিল শংকৰ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গীত, মাত, নৃত্য চৰ্চাৰ এক পৰিৱেশ ৰচনা কৰাৰ এটা বাতাবৰণ, এটা প্ৰয়াস। সেই প্ৰয়াসৰ মাজত মাধৱদেৱে যি জ্ঞানৰ বিস্তাৰ ঘটালে, সেই জ্ঞানৰ বিস্তাৰৰ যোগেদি পুনৰ এক নতুন পৰিৱেশৰ সূচনা হ'ল আৰু সেই পৰিৱেশত আহি সকলোৱে সমন্বিত হৈ চাৰিওফালে এই জ্ঞানৰ বিস্তাৰ ঘটাবৰ বাবে প্ৰেৰণা লাভ কৰিলে। সত্ৰসমূহৰ বিস্তাৰ হ'ল, নামঘৰৰ বিস্তাৰ হ'ল, লাহে লাহে চাৰিওপিনে জ্ঞানৰ বিস্তাৰ ঘটিল। আপোনালোকে সকলোৱে জানে সেই সময়তে কিন্তু আমাৰ গুৰুজনাৰ ভক্তি ধৰ্মৰ আদৰ্শটো কিছু পৰিমাণে বেমেজালিৰ সৃষ্টি হ'ল। কাৰণ গুৰুজনাৰ বিয়োগৰ পাছৰ পৰাই আমি গুৰুজনাৰ আদৰ্শক চাৰিটা সংহতিত ভাগ কৰি পেলালোঁ। চাৰিটা সংহতিত ভাগ কৰি পেলোৱাৰ পাছত আমি গুৰুজনাৰ আদৰ্শক লৈ আমি প্ৰত্যেকেই নিজা নিজা ব্যাখ্যা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। নকৰিবইনো কিয়? কাৰণ গুৰুজনাৰ প্ৰত্যেকেই হৃদয়ৰ আপোন বুলি গণ্য কৰিছিল। পৰম আনকি গুৰুজনাক এনেধৰণে ভাবিছিল যে গুৰুজনাৰ ভাবিবলৈ মানুহে আৰম্ভ কৰিছিল যে গুৰুজনাৰ জন্ম হোৱা নাছিল, গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। গতিকে সেই গুৰুজনাৰ আদৰ্শক প্ৰত্যেকেই চাৰি সংহতিত ভাগ কৰি যেতিয়া কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে, কোৱাৰ পাছৰ পৰা কিন্তু ভক্তি ধৰ্মৰ ব্যাখ্যাসমূহো বিভিন্ন ধৰণেৰে তৈয়াৰ হ'বলৈ আৰম্ভ কৰিলে। আৰু এই ব্যাখ্যাসমূহৰ মাজত আমি যে ক'ৰবাত অসমীয়া সমাজ জীৱনৰ মূল আদৰ্শটো ক'ৰবাত যেন খেলি মেলি সৃষ্টি হ'বলৈ আমাৰ আৰম্ভ কৰিলে। কথাখিনি মই দ্বিধাহীনভাৱে মুকলিকৈ আপোনালোকক কৈছোঁ, ডাইলগ নধৰিব। সেই কথাখিনি আমি বুজিব লাগিব, আমি পাতিব লাগিব। কাৰণ অসমত গুৰুজনাই যি পৰিৱেশৰ ৰচনা কৰিছিল তাৰ পৃষ্ঠভূমি কি আছিল? তাৰ পৃষ্ঠভূমিত আছিল বিশৃংখল হোৱা এখন সমাজ। এই বিশৃংখল হোৱা সমাজখন ক'ৰ পৰা তৈয়াৰ হৈছিল সেই ইতিহাসটো আমি কেতিয়াবা চাইছোঁ। ইয়াৰ পূৰ্বতে অসমত কি ধৰণৰ সমাজ বৰ্তি আছিল আৰু সেই সমাজখন, আমি যিখন সমাজৰ কথা এতিয়া পাতি আছোঁ, সেই সমাজখন বেছিভাগ ক্ষেত্ৰতে আছিল মধ্য অসমৰ পৰা সিপাৰৰ পশ্চিম অসমৰ সমাজ আৰু উত্তৰ অসমৰ সমাজ। উজনি অসমৰ সমাজ আছিল বহু পৰিমাণে ভিন্ন। প্ৰশাসনিকভাৱে উজনি অসমৰ কথা মই কৈছোঁ, বহু পৰিমাণে ভিন্ন। আৰু সেই সমাজখনত অতীতৰে পৰা ভিন্ন মতাদৰ্শৰ সম অধিকাৰ, সম চিন্তা আৰু ভিন্ন দৃষ্টিভংগীৰ সমৰূপতা বৰ্তি থকা প্ৰত্যক্ষ কৰা যায়। কিন্তু তাৰ মাজতেই বৌদ্ধ ধৰ্মই আমাৰ কামৰূপত যেতিয়া খোপনি পুতিছিল, আচলতে আমি আছিলোঁ কামৰূপ শব্দটো কোৱাৰ লগে লগে গৌৰৱময় ঐতিহ্যৰ কথা মনলৈ আহে, বুকু উফন্দি যায়। যিখন কামৰূপ আমি চট্টগ্ৰাম পৰ্যন্ত আমি শাসন কৰি আছিলোঁ, সেইখন কামৰূপ, যিখনত জলপাইগুৰি পাৰ হৈ আমি শাসন কৰিছিলোঁ, সেইখন কামৰূপৰ কথা ক'লে বুকু উফন্দি যায়। গতিকে সেই কামৰূপৰ সমাজ জীৱন আছিল বহু পৰিমাণে ধৰ্ম নিৰপেক্ষ
সকলো ধৰ্মৰ মানুহেই চলি আছিল। কিন্তু এটা সময়ত বৌদ্ধ ধৰ্ম ইয়াত খোপনি পুতিল। বৌদ্ধ ধৰ্মই খোপনি পোতাৰ পাছত ইয়াৰ কিছু স্থানীয় মতাদৰ্শৰ সৈতে মিলি বা কিছু পৰিমাণে শাক্ত মতাদৰ্শৰ সৈতে মিলি এক তান্ত্ৰিক চিন্তা আচাৰ অনুষ্ঠান কিছুমানৰ জন্ম হৈছিল। আৰু সেই তান্ত্ৰিক আচাৰ অনুষ্ঠানবোৰে সমাজত যি বেমেজালিৰ সৃষ্টি কৰিছিল, সেই বেমেজালিৰ অৱসান ঘটোৱাটো বা সেই বেমেজালিয়ে সাধাৰণ মানুহক জ্ঞান চৰ্চাৰ পৰা যি ধৰণেৰে আঁতৰাই লৈ গৈছিল, সাধাৰণ মানুহক জ্ঞানৰ আলোকৰ পৰা যিদৰে মানুহক বঞ্চিত কৰিছিল, তাৰ পৰা আমাক গুৰুজনাৰ আদৰ্শই বহু পৰিমাণে উদ্ধাৰ কৰিছিল। কিন্তু গুৰুজনাৰ বিয়োগৰ পাছত মই আকৌ পিছলৈ আহিছোঁ, নামঘৰৰ আমি কেনেকৈ সমাজত সংহতি বৰ্তাই ৰাখিব লাগিব সেই কথাখিনি ক'বলৈ হ'লে এই কথাখিনি ক'বই লাগিব। তাৰ পাছত সংহতি বিভাজনৰ পাছত মাধৱ গুৰুজনাৰ দিনৰ পৰাই চৰিত তোলা পথাৰ আৰম্ভ হ'ল। আৰু পাছত বিভিন্নজনে চৰিত পুথিসমূহ লিখিবলৈ আৰম্ভ কৰিলে। আৰু চৰিত পুথিসমূহ লিখাৰ পাছত বহু কাল্পনিক কথা আৰু এই সংহতিসমূহৰ অন্তৰ্ভুক্ত হৈ বহুতে চিন্তা কৰি তাত সংযোজন কৰা কথা চৰিত পুথিসমূহত সংযোজিত হ'ল। যিসমূহ চৰিত পুথি ৰচনা হৈছিল, এই চৰিতকাৰসকলে কোনো এগৰাকী চৰিতকাৰে গুৰুজনাক সশৰীৰে লগ পোৱা নাছিল। গুৰুজনাৰ আদৰ্শ, আনকি মাধৱ গুৰুৰ আদৰ্শও তেখেতসকলে সশৰীৰে লগ পোৱা নাছিল। আমাৰ খেলি মেলিবোৰ ক'ৰ পৰা আৰম্ভ হৈছিল? আমি গুৰুজনাৰ মূল সাহিত্যৰ পাঠসমূহ, তেখেতৰ নাটৰ আদৰ্শসমূহ নলৈ চৰিত পুথিৰ দুই এটা মতক অৱলম্বন কৰিয়েই আমি যেতিয়া গুৰুজনাৰ আদৰ্শক ব্যাখ্যা দিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰে পৰাই আমাৰ মাজত বহুত খেলি মেলিৰ সৃষ্টি হ'ল। আৰু গুৰুজনাৰ আদৰ্শৰ পৰাই এনে কিছু ব্যক্তিক আমি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলোঁ, যাৰ পৰিণতিত আমাৰ সমাজখনত ঐক্য সংহতি বৰ্তাই ৰাখিব লগা গুৰুজনাৰ ধৰ্ম ক'ৰবাত যেন সেই ধৰ্মৰ অচিলালৈ এচাম মানুহে আকৌ মতাদৰ্শগত বিভাজনৰ সূচনা কৰিছিল। উদাহৰণস্বৰূপে আপোনালোকে যদি মোক অনুমতি দিয়ে মই ক'ব পাৰোঁ, সেয়া হৈছে অনন্ত কণ্ডলী। অনন্ত কণ্ডলী জাতত ব্ৰাহ্মণ আছিল আৰু গুৰুজনাৰ মতত পৰম বিশ্বাসী হৈ অনন্ত কণ্ডলী গুৰুজনাৰ নীতি আদৰ্শক সাৰোগত কৰি গুৰুজনাৰ পদানুকৰণ কৰি বহু গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰি গ'ল। তাৰে ভিতৰত গুৰুজনাই দশমৰ 47 সংখ্যক পদলৈকে অনুবাদ কৰিলে আৰু অনন্ত কণ্ডলীয়ে দশমৰ পৰৱৰ্তী পদসমূহ অনুবাদ কৰিলে। গুৰুজনাই নিজে মাধৱ কণ্ডলীৰ ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিলে আৰু মাধৱ গুৰুক আদিকাণ্ড অনুবাদ কৰিবলৈ দিলে আৰু সপ্তকাণ্ড ৰামায়ণ সম্পূৰ্ণ কৰিলে। কিন্তু মাজৰ 5টা কাণ্ড, যি মাজৰ 5টা কাণ্ড মাধৱ কণ্ডলী অনুবাদ কৰিছিল, সেই মাজৰ 5টা কাণ্ড ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা হোৱা নাছিল। তাৰ কাৰণ আছিল ৰামৰ ধাৰণাটোক, ৰামৰ চৰিত্ৰটোক বিষ্ণুৰ চৰিত্ৰৰ সৈতে যি এক কৰি দিয়াৰ যিটো ধাৰণা, সেই ধাৰণাটো বহু ৰামায়ণৰ পাঠৰ মাজত নাই বা নাছিল। মাধৱ কণ্ডলীয়ে যি ৰামায়ণৰ অনুবাদ কৰিছিল সেয়াও মন কৰিবলগীয়া। ভাৰতবৰ্ষত আমাৰ ভাষালৈকে প্ৰথম ৰামায়ণ অনুবাদ হৈছিল। আমি মূৰ দাঙি থাকিব পাৰোঁ, ৰামায়ণ অসমীয়া ভাষালৈ প্ৰথম অনুবাদ হৈছিল। কোনে অনুবাদ কৰাইছিল? এজন কছাৰী ৰজাই অনুবাদ কৰাইছিল।
কৰাইছিল। কছাৰী ৰজা এজনে ৰামায়ণ অনুবাদ কৰাইছিল। মহামাণিক্য ক'ৰ আছিল? কপিলী উপত্যকাৰ এজন ৰজা আছিল। কপিলী উপত্যকাৰ ৰজাসকলে মহামাণিক্য লিখিছিল উপাধিটো, আৰু সেই মহামাণিক্য উপাধি লিখা শিলাখণ্ড এতিয়াও গুৱাহাটীৰ যাদুঘৰত সংৰক্ষিত হৈ আছে। গতিকে তাৰ বিষয়ে কনকলাল বৰুৱা ডাঙৰীয়াই সেই কথা উল্লেখ কৰি গৈছে। গতিকে এজন কছাৰী ৰজাই অনুবাদ কৰোৱা ৰামায়ণ, যি গৌৰৱময় ঐতিহ্য, অসমলৈ ৰাম কথা চৰ্চা হৈ আহিলে, সেই ৰামায়ণৰ পাঠটোত এটা বৈষ্ণৱ সংস্কৰণ তৈয়াৰ কৰাৰ প্ৰয়োজন হ'ল সম্পূৰ্ণৰূপে। সেই কাম সম্পূৰ্ণ কৰিছিল অনন্ত কণ্ডলীয়ে। কিন্তু পৰৱৰ্তী সময়ত অনন্ত কণ্ডলীৰ সম্পৰ্কে কি ব্যাখ্যা চলিল যে অনন্ত কণ্ডলীয়ে ৰামায়ণখন, মাধৱ কণ্ডলীৰ ৰামায়ণখন চুৰ কৰি থৈছিল, লিখিল। আৰু শংকৰদেৱে গুৰুজনাই অনন্ত কণ্ডলীৰ দশমৰ অনুবাদ পঢ়ি সন্তুষ্ট হোৱা নাছিল, কটু মন্তব্য কৰিছিল, আৰু যি কটু মন্তব্য কৰিছিল আৰু তাতে ভক্তি হ্ৰস্ব হৈ গ'ল, ভক্তি তাত কম হ'ল বুলি পেলাই মন্তব্য কৰিছিল। কিন্তু আমি মূল পাঠলৈ নোযোৱাকৈ কথাবোৰ ক'লোঁ। ক'ৰ পৰা ক'লোঁ? চৰিতপুথিৰ পৰা ক'লোঁ, চৰিতপুথিৰ পৰা ক'লোঁ। আৰু তাৰ ফলত মূল পাঠত কি আছে? মূল পাঠত লিখা আছে যে গুৰুজনা যেতিয়া অনন্ত কণ্ডলীয়ে দশমৰ বাকী অংশৰ অনুবাদ সম্পূৰ্ণ কৰিলে, তেতিয়া গুৰুজনা কৃষ্ণ স্মৃতি স্মৰি বৈকুণ্ঠে ভৈলাথিত, অৰ্থাৎ গুৰুজনাৰ তিৰোভাৱ ঘটিছিল। অৰ্থাৎ গুৰুজনাই দশমৰ অনুবাদ পঢ়িবলৈ পোৱা নাছিল। এই যি মন্তব্য, এই মন্তব্যৰ পৰিণতিত আমি কি ধাৰণা কৰিলোঁ? ব্ৰাহ্মণ্যবাদ আৰু ব্ৰাহ্মণ দুটা সুকীয়া প্ৰসংগ। অসমৰ বহু ব্ৰাহ্মণ আছিল গুৰুজনাৰ একান্ত অনুগামী। আজিও বহু ব্ৰাহ্মণ গুৰুজনাৰ একান্ত অনুগামী। ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ্যবাদক একাকাৰ কৰি দিয়াৰ এটা ধাৰণা পৰিণত হ'ল, যাৰ পৰিণতিত ব্ৰাহ্মণ্যবাদে খোপনি পুতিবৰ কাৰণে এটা নতুন হাতিয়াৰ বিচাৰি পালে, অৱলম্বন বিচাৰি পালে। আৰু আমাৰ বহু প্ৰতিভাক এনেধৰণেৰে গুৰুজনাৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিভাসমূহক একাষৰীয়া কৰি থৈ দিয়া হ'ল। ৰাম সৰস্বতীৰ বিষয়ে আমি অধ্যয়ন নকৰিলোঁ ভালকৈ। যিগৰাকী ৰাম সৰস্বতীয়ে সেই সময়ৰ ভিতৰত ৰচনা কৰা পদসমূহৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক পদ ৰচনা কৰিছিল, জনপ্ৰিয় সাহিত্য ৰচনা কৰিছিল, সেই ৰাম সৰস্বতীক আমি একাষৰীয়া কৰি থৈ দিলোঁ। আমি হয় চৰিতপুথি পঢ়িব লাগিব, চৰিতপুথিক শ্ৰদ্ধা কৰিব লাগিব, কিন্তু চৰিতপুথিৰ ব্যাখ্যাসমূহক যুক্তি আৰু মূল পাঠৰ সৈতে ৰজিতা নোখোৱাকৈ মানি চলাৰ এটা পৰিৱেশৰ ফলত পৰৱৰ্তী সময়ত গুৰুজনাৰ ভক্তি ধৰ্মৰ বিষয়ে যিবোৰ ব্যাখ্যা তৈয়াৰ হ'ল, সেই সকলো ব্যাখ্যা কিন্তু মানি ল'ব পৰা নাযায়। আৰু মোৰ বোধেৰে আমাৰ গুৰুজনাৰ আদৰ্শেৰে প্ৰতিষ্ঠিত নামঘৰসমূহে সামাজিক সংগঠনত ভূমিকা পালন কৰিব লাগে। কেনেকৈ পালন কৰিব? অৰ্থাৎ সমাজ সংগঠনত ভূমিকা পালন কৰাৰ ক্ষেত্ৰত ক'ৰবাত হিন্দেধি ঘটিছে, এই কথাটোৰ প্ৰশ্নটো উদয় হোৱাৰ প্ৰসংগটো তাৰ পৰাই আৰম্ভ হ'ল। আমি সহজ কথাবোৰ নাপাতিলোঁ। প্ৰথম ভাৰতবৰ্ষত প্ৰান্তীয় ভাষালৈ কোনে নাটক ৰচনা কৰিছিল? প্ৰথম ভাৰতবৰ্ষত প্ৰান্তীয় ভাষালৈ মই দ্বিধাহীনভাৱে আপোনালোকক কওঁ, সকলো ইতিহাস আপোনালোকে লুটিয়াই চাওক। ভাৰতবৰ্ষৰ মই সংস্কৃত ভাষাৰ কথা কোৱা নাই, প্ৰান্তীয় ভাষাৰ কথা কৈছোঁ। প্ৰান্তীয় ভাষাত ভাৰতবৰ্ষত নাট ৰচনা কৰিছিল শংকৰদেৱে। শংকৰদেৱে যেতিয়া নাট ৰচনা কৰিছিল,
তেতিয়া ভাৰতবৰ্ষৰ অন্য প্ৰান্তসমূহত যিসমূহ কথকতা পৰম্পৰা চলি আছিল, যক্ষগান, কথকলি বা এই জাতীয় যিবোৰ চলি আছিল, সেইসমূহৰ এটা বিৰাম পৰ্ব, জ্যোতি পৰ্ব চলি আছিল। আনকি গুৰুজনাই তীৰ্থ ভ্ৰমণৰ সময়ত, ভাৰত ভ্ৰমণ কৰিবৰ সময়ত এই ধৰণৰ কোনো আদৰ্শ দেখা নাছিল। সেই কথা কপিলা বাৎসায়নৰ দৰে ব্যক্তিও প্ৰমাণ কৰিছে। গুৰুজনাই যি কৰিছিল নিজৰ উদ্ভাৱনী শক্তিৰ যোগেদি এই বৃহত্তৰ কামৰূপ অঞ্চলত প্ৰচলিত থকা লোকনাট্যানুষ্ঠানসমূহ আৰু ভাগৱত পুৰাণসমূহৰ কৰ্ষণৰ যোগেদি, নিজৰ প্ৰতিভাৰ যোগেদি তেখেতে এই পৰিৱেশ ৰচনা কৰিছিল। তেখেতে যে চিহ্নযাত্ৰা অভিনয় কৰিছিল, চিহ্নযাত্ৰা অভিনয় কৰাৰ সময়ত কিদৰে প্ৰতিভাসমূহক উলিয়াই আনিছিল, সেই কথাবোৰ কিন্তু আমি নাচাওঁ, আমি নাপাতোঁ। বিভিন্নজনক বিভিন্ন ঠাইৰ পৰা, আনকি কোৰ কপিলীমুখৰ মানে কুমাৰৰ ওচৰলৈ পঠাব লাগিব, কাৰ পৰা মানে ছাল চোৱাই আনিব লাগিব, কোনে মানে কি কৰিব লাগিব, কোনজন ভকতে, এইবিলাক তেখেতে নিজে নিৰ্ধাৰণ কৰিছিল। আৰু এটা অসমৰ থলুৱা সত্ৰীয়া চিত্ৰ পৰম্পৰাৰ সূচনা কৰিছিল, ছবিৰ পৰম্পৰাৰ সূচনা কৰিছিল। এই চিত্ৰ পৰম্পৰাৰ সূচনা কৰাৰ কথাটো আমি কিন্তু নাপাতোঁ। আমি নাপাতোঁ যে গুৰুজনাই নাটক ৰচনা কৰি এটা গণতান্ত্ৰিক সমাজৰ বুনিয়াদী গাঁথনিটো ইয়াত নিৰ্মাণ কৰি থৈ গৈছিল, যাৰ কাৰণে গণতন্ত্ৰৰ মূল শিপাডাল, গণতন্ত্ৰৰ মূল ধাৰণাটো অসমীয়া মানুহে আগতেই বুজি উঠিছিল, যাৰ কাৰণে ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিৰ সময়ত, ভাৰতবৰ্ষই গণতন্ত্ৰৰ দিশে ধাৱমান হোৱাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তত যি অস্থিৰতাৰ সৃষ্টি হৈছিল, অসমত সৃষ্টি হোৱা নাছিল। এই কথাবোৰ আমি পাতিব লাগিব। আমি পাতিব লাগিব এই কামৰূপত এটা সংগীত পৰম্পৰা আছে, যি সংগীত পৰম্পৰাৰ কথা, যি নাট্য পৰম্পৰাৰ কথা হিউৱেন চাঙে কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যলৈ আহোঁতে তেওঁ প্ৰত্যক্ষ কৰিছিল। আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজসভাত তেওঁ যি সংগীত নাট্য পৰম্পৰা দেখিছিল, সেই সংগীত আৰু নাট্য পৰম্পৰা সম্পূৰ্ণৰূপে নিজা শৈলীৰে, নিজা ধৰণেৰে তুলি ধৰি গুৰুজনাই আমাৰ মাজলৈ তুলি ধৰিলে। আৰু তাৰ সেই পৰম্পৰাকে আমি বৰগীতসমূহৰ মাজত সংৰক্ষণ কৰিছোঁ। তাহানিতে বিষ্ণুৰাভাই কামৰূপী সংগীত পৰম্পৰাৰ কথা কৈ বিষ্ণুৰাভা পৰলোকলৈ গতি কৰোঁ বহু যুগ হ'ল, আমি কিন্তু কামৰূপী সংগীত পৰম্পৰাক তুলি ধৰিবৰ কথা কোনোদিন চিন্তা নকৰিলোঁ। আমি কি নাভাবিলোঁ, আমি আজিও ভবা নাই যে প্ৰায় 600 বছৰ কাল, 600 বছৰতকৈ অকণমান কম, অসমত বা ভাৰতবৰ্ষত অবিৰতভাৱে চৰ্চা হৈ থকা যিটো শাস্ত্ৰীয় নৃত্য পৰম্পৰা, অবিৰত শব্দটো মই ব্যৱহাৰ কৰিছোঁ, বিৰতিবিহীনভাৱে, সেই শাস্ত্ৰীয় নৃত্য পৰম্পৰাটো কিন্তু গুৰুজনাই সৃষ্টি কৰা সত্ৰীয়া নৃত্য। ভাৰতবৰ্ষৰ কোনো প্ৰান্তৰ, আপোনালোকে ভৰতনাট্যম কওক, আপোনালোকে কথকলি কওক, আপোনালোকে কথক কওক, আপোনালোকে ওডিচী কওক, প্ৰত্যেক নৃত্য পৰম্পৰাত দীঘলীয়া জ্যোতি পৰিছে। তাৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাচাৰ চলিছে, তাৰ বিকৃতকৰণ হৈছে, কিন্তু তাক ধাৰাবাহিকভাৱে এটা পৰম্পৰা হিচাপে চলাই আছে অসমৰ সত্ৰীয়া সমাজে, অসমৰ ভক্ত সমাজে। এই কথা আমি নামঘৰসমূহত চৰ্চা কৰিব লাগিব। আমি নামঘৰসমূহত চৰ্চা কৰিব লাগিব, নাটক কিদৰে কৰিব লাগে, সংগীত কিদৰে আৰাধনা কৰিব লাগে, আমি সংগীতৰ সাধনা কিদৰে কৰিব লাগে, আমি নৃত্যৰ সাধনা কিদৰে কৰিব লাগে, সেই কথা আমি নামঘৰসমূহত চৰ্চা কৰিব লাগিব। মই অসমৰ বহু বিদ্বৎ সমাজত কেইবাগৰাকীও বিদ্বান ব্যক্তিক, সত্ৰীয়া সমাজৰ সৈতে জড়িত ব্যক্তিকো মই সকাতৰে অনুৰোধ জনাই আহিছিলোঁ, কিন্তু আজিলৈকে মই ক'তো ফল ধৰা নেদেখিলোঁ কথাষাৰ। সেই কথাটো হৈছে যে অসমৰ প্ৰত্যেকটো নামঘৰেই নহ'লেও অন্তত
একাংশ অন্ততঃ 10% নামঘৰে থলুৱা গীত নৃত্য চৰ্চাৰ একোখনকৈ বিদ্যালয় স্থাপন কৰিব লাগে। থলুৱা গীত নৃত্য, আজি সত্ৰীয়া নৃত্য কিয় কোনোবা ক্লাবলৈ গৈ শিকিব লাগে? সত্ৰীয়া নৃত্য আমি কিয় নামঘৰৰ মজিয়াত বা নামঘৰৰ কাষতে এটা ঘৰ কৰি নামঘৰৰ আমি সভা গা গৃহতে আমি শিকাব নোৱাৰোঁ? আমি বৰগীত কিয় নামঘৰত শিকাব নোৱাৰোঁ? আমি নাটক কিয় নামঘৰত শিকাব নোৱাৰোঁ? ভাওনা কিয় নামঘৰত? ভাওনাৰ ব্যক্তিত্বকৰণ হৈছে বুলি বহুতে কৈ আছে। নিৰ্ভেজাল ভাওনা কি আমাৰ ল'ৰা ছোৱালীক কোনে শিকাব? ক'ত ক'ব? আমি চিঞৰি থাকিলে হ'ব জানো? কোনে ক'ব? নামঘৰবোৰে এই কথাবিলাকৰ নেতৃত্ব ল'ব লাগিব। লোৱাৰ লগে লগে কি হ'ব? লোৱাৰ লগে লগে নতুন প্ৰজন্মৰ নতুন সোঁত এটা নামঘৰ ববলৈ আৰম্ভ কৰিব। মোক আপোনালোকে ক্ষমা কৰিব, এষাৰ কথা মই মুকলিকৈ কওঁ। যদি নামঘৰসমূহক মাথোন ধৰ্ম আৰু নাম চৰ্চাৰ থলী হিচাপে আমি ভাবি ৰাখোঁ, তেতিয়াহ'লে কিন্তু নতুন প্ৰজন্মক নামঘৰসমূহত আমি ধৰি ৰাখিব নোৱাৰিম। নামঘৰসমূহক প্ৰকৃত অৰ্থত জ্ঞান চৰ্চাৰ থলী হিচাপে গঢ়ি তুলিব লাগিব। কোন আহিব সমাজলৈ সেই নামঘৰটোলৈ? সমাজৰ উচ্চ নিজ ধনী দুখীয়া সকলো ল'ৰা ছোৱালী আহিব। এতিয়াতো স্কুলবোৰলৈ সকলো ল'ৰা ছোৱালী যাব নোৱাৰে। আগতে স্কুলবোৰে ঐক্য সংহতিৰ কাম কৰিছিলে। স্কুলত সহপাঠী আছিলে, ধনী ঘৰৰ ল'ৰা আছিলে, দুখীয়া ঘৰৰ ল'ৰা আছিলে। এতিয়া ধনী পঢ়া ল'ৰা ছোৱালী বেলেগ স্কুল, দুখীয়া পঢ়া ল'ৰা ছোৱালী বেলেগ স্কুল। গতিকে সমাজবোৰ বেলেগ হৈ গ'ল। এতিয়া নামঘৰত কিন্তু ধনীও আহিব, দুখীয়াও আহিব। নামঘৰলৈ কোন আহিব? নামঘৰলৈ আহিব সকলো বৰ্ণৰ, সকলো ধৰ্মৰ মানুহ আহিব। কাৰণ আমি তাত জ্ঞান চৰ্চা কৰিম। আৰু জ্ঞান চৰ্চাক এটা ৰূপান্তৰিত পৰিৱেশত কৰিবৰ বাবে আমি চিন্তা কৰিব লাগিব। কেনেকৈ ৰূপান্তৰিত পৰিৱেশ? সেই পৰিৱেশটো আমি যদি এইটোৱেই আছিল, এইটোৱেই চলি থাকিব, এনেকৈয়ে হ'ব লাগিব বুলি আমি যদি খোপনি পুতি থাকোঁ, তেতিয়াহ'লে সকলো বস্তু মৰি যাব। সময় অনুসৰি যিখিনি ৰূপান্তৰ কৰিলে আমাৰ ঐতিহ্যৰ ক্ষতি নহয়, আমাৰ ঐতিহ্যৰ ক্ষতি নোহোৱালৈকে ৰূপান্তৰসমূহ আমি মানি ল'ব লাগিব। আৰু সেয়াই হৈছে পৰম্পৰা। পৰম্পৰা কেতিয়াও স্থিৰ বস্তু নহয়, পৰম্পৰা বস্তুটো গতিশীল বস্তু। আৰু সেই পৰম্পৰাই সংস্কৃতিক ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ লৈ যায়। গতিকে সংস্কৃতি কেনেধৰণে ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ লৈ যাব পৰা এটা পৰিৱেশ তৈয়াৰ কৰিব পাৰিলে নামঘৰসমূহ ঐক্যৰ সংহতিৰ এটা বুনিয়াদী তাৰ যিটো আধাৰ, সেই বুনিয়াদী আধাৰ প্ৰস্তুত কৰাৰ থলীলৈ পৰিণত হ'ব। আৰু নামঘৰসমূহক যদি প্ৰকৃত অৰ্থত এনেধৰণেৰে জ্ঞান চৰ্চাৰ থলী হিচাপে স্বতঃস্ফূৰ্তভাৱে মানুহ আহিব পৰা নতুন প্ৰজন্মৰ, আমি পৃথিৱীখনত ঐক্য সংহতি এটা প্ৰজন্মৰ বয়স্ক প্ৰজন্মটোৰ মাজত ঐক্য সংহতি বৰ্তাই ৰখাটোৰ কথা ভাবিলে নহ'ব। আমি ঐক্য সংহতি বৰ্তাই ৰখাৰ কথা ভাবিব লাগিব নতুন প্ৰজন্মৰ মাজত। নতুন প্ৰজন্মই বৰ্তাই ৰাখিলেহে পৰৱৰ্তী প্ৰজন্মৰ কাৰণে তেওঁলোকে সেই ঐক্য সংহতিৰ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰিব। যদি নতুন প্ৰজন্মক জ্ঞান চৰ্চাৰ স্বতঃস্ফূৰ্ত বাতাবৰণ এটাৰ মাজলৈ লৈ আহিব পৰা যায়, তেতিয়াই নামঘৰসমূহে স্বাভাৱিকভাৱে সমাজৰ ঐক্য সংহতি বৰ্তাই ৰাখিবৰ বাবে আমাৰ এই নতুন পৰিৱেশত আমাক চিন্তা কৰিব পৰা খোৰাক যোগান ধৰিব। আমাৰ হয়তো সন্তানে আমাক ক'ব যে এই কথাটো এনেকুৱা নহয়, আমি অমুকাক লগ পাই আহিছোঁ, আমি অমুকটো কৰি আহিছোঁ, এইটো কথা নহয়, এনেকুৱা ধৰণৰ কথা ক'লে নহ'ব। আমি অমুকটো কথা পাতি আহিছোঁ, শাস্ত্ৰত অমুকটো আছে, বৰগীতত অমুকটো আছে। আমাক হয়তো নতুন প্ৰজন্মই এই কথাবোৰ শিকাব। কৃত্ৰিমভাৱে শিকোৱাৰ ফলত বহু বিকৃতি হৈছে। সত্ৰীয়া নৃত্য যিটো পৰ্যায়লৈ গৈ আছে, সেই পৰ্যায়টোত সত্ৰীয়া নৃত্য কিন্তু নিৰাপদ নহয়। বেয়া নাপাব, মই মুকলিকৈ কথা কোৱা মানুহ, মুকলিকৈ কৈ দিছোঁ কথাবোৰ। সত্ৰীয়া নৃত্য কিন্তু নিৰাপদ নহয়। কাৰণ সত্ৰীয়া নৃত্যত আংগিক, বাচিক,
সাত্বিক, আহাৰ্য, এই চাৰিটা উপকৰণ নাথাকিলে কোনো শাস্ত্ৰীয় নৃত্য বৰ্তি থাকিব নোৱাৰে। আৰু সত্ৰীয়া নৃত্যই তাৰ মূল উপকৰণ সাত্বিকৰ পৰা ক্ৰমাগতভাৱে আঁতৰি আহি সাত্বিক অৱস্থাটো সত্ৰীয়া নৃত্যৰ তাৰ মানে সত্ৰীয়া নৃত্যই সাত্বিক ভাৱটোৰ উদ্গৰণ ঘটাব পৰা নাই। আৰু পৰিণতিত সত্ৰীয়া নৃত্য মনোৰঞ্জক মাধ্যমলৈ পৰিণত হৈছে। সত্ৰীয়া নৃত্য চাই যিটো ভাৱৰ স্ফুৰণ ঘটিব লাগে মনৰ মাজত, সেই ভাৱৰ স্ফুৰণ ঘটাতকৈ মানুহে বৰ ধুনীয়া নাচিছে দেই, সিমানতে সত্ৰীয়া নৃত্যৰ নৃত্য শৈলী সিমানতে শেষ হৈছে। সত্ৰীয়া নৃত্য আংগিকৰ মূল সবলসমূহৰ পৰা সত্ৰীয়া নৃত্য বিচ্যুত হৈছে। সত্ৰীয়া নৃত্য আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, বহু সত্ৰীয়া নৃত্য মাত্ৰ হস্তচালনা আৰু পদচালনাত সম্পূৰ্ণ হৈ আছে। সত্ৰীয়া নৃত্যত ভাৱ প্ৰকট কৰিব পৰা মুখৰ যিটো অভিব্যক্তি, চকুৰ যি সঞ্চালন সম্পৰ্কে নাট্যশাস্ত্ৰত উল্লেখ কৰি গৈছে, সেই চকু সঞ্চালন, গ্ৰীৱা সঞ্চালন এইসমূহৰ সম্পৰ্কে সত্ৰীয়া নৃত্যৰ ক্ৰমাগতভাৱে সত্ৰীয়া নৃত্যৰ গোটেই কথাবিলাক সত্ৰীয়া নৃত্য পৰিৱেশন গোটেইবিলাক বাদ কৰিবলৈ আৰম্ভ কৰিছে আৰু সত্ৰীয়া নৃত্য মনোৰঞ্জক মাধ্যম হৈছে। এই কথাবোৰ ধৰি ৰাখিব লাগিব নামঘৰসমূহে। নতুন প্ৰজন্মক শিকাব লাগিব শুদ্ধ পৰম্পৰা। নতুন প্ৰজন্মক যেতিয়া শুদ্ধ পৰম্পৰা শিকাব, তেতিয়াই নতুন প্ৰজন্মই জাতিবিহীনভাৱে, ধৰ্মবিহীনভাৱে, শ্ৰেণীবিহীনভাৱে নতুন প্ৰজন্মই জ্ঞান চৰ্চা কৰিব পৰা এটা বাতাবৰণ লাভ কৰিব। আৰু সেই বাতাবৰণৰ মাজত নতুন প্ৰজন্মই এনে এটা পৰিৱেশ তৈয়াৰ কৰিব, যিটো পৰিৱেশে আমাক ঐক্য সংহতি বৰ্তাই ৰাখিবৰ কাৰণে আমাক নতুন ধৰণেৰে উদ্যুক্ত কৰিব। আপোনালোক সকলো গুণী জ্ঞানী ব্যক্তি, মই একান্ত মনৰ কথাখিনি ক'লোঁ। এই কথাখিনি কওঁতে যদি ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে, আপোনালোকৰ ওচৰত কৰজোৰে ক্ষমা ভিক্ষা মাগিছোঁ আৰু আশা কৰিছোঁ যে গুৰুজনাই, মাধৱ গুৰুজনাই যি বন্তি প্ৰজ্বলনেৰে এই অসমৰ পীঠস্থানসমূহৰ, পুণ্যস্থানসমূহৰ এই অন্যতম এই নামঘৰটি সাজিছিল বা নামঘৰটি নিৰ্মাণৰ মূল বুনিয়াদ ৰচনা কৰিছিল, এই নামঘৰটিৰ সেই বন্তিগছিৰ দৰে অসমৰ জ্ঞান পৰম্পৰা ৰচনা কৰাৰ ক্ষেত্ৰতো অসমৰ নামঘৰৰ ঐতিহ্যই অক্ষয় বন্তি হৈ জিলিকি থাকিব। এইখিনিকে কৈ মই আপোনালোক সকলোলৈকে মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ডক্টৰ বৰঠাকুৰদেৱে ইমান ধুনীয়াকৈ তেখেতৰ অধ্যয়নৰ আৰু গৱেষণাৰ কথাখিনি নামঘৰ সম্পৰ্কে প্ৰকাশ কৰিলে। আমি